হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ নতুন ভিডিঅ'ৰ সৈতে মই আহিলোঁ আপোনালোকৰ সন্মুখত। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হোৱাট ইজ মেমৰি আৰু ইয়াৰ টাইপছ। মেমৰি কি আৰু ই কেই ধৰণৰ বা কি হ'ব পাৰে এই বিষয়ে। তেনেহ'লে ভিডিঅ'টো আগবাঢ়ো। আৰু এটা মই ৰিকুৱেষ্ট কৰি আছোঁ, যদি এই ভিডিঅ'টো কোনোবাই প্ৰথম চাই আছে তেনেহ'লে আগৰ 9টা ভিডিঅ' আপলোড কৰা আছে, সেইবিলাক চোৱা, তেনেহ'লে এই ভিডিঅ'টো ভালদৰে বুজি পাবা। আৰু মই এই PPTখন মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। যদি কোনোবাই বিচাৰা তেনেহ'লে এই PPTখন ডাউনলোড কৰিব পাৰিবা। তেনেহ'লে এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। ইয়াতে লিখা আছে যে হোৱাট ইজ মেমৰি। মেমৰি কি? এইটো আমালোকৰ টপিক আৰু ইয়াৰ ইটছ টাইপ। আজিৰ লেকচাৰ নম্বৰ হ'ব 10। এতিয়া আমি মেইন বিষয়ত আহোঁ। মেইন বিষয়টো হৈছে যে মেমৰি। ইয়াতে আমি লিখিছোঁ যে হোৱাট ইজ কম্পিউটাৰ মেমৰি। অকল তুমি যদি ইয়াত কোৱা যে হোৱাট ইজ মেমৰি, তেনেহ'লে চেম কুৱেশ্যনে হ'ব, কিন্তু আমি দিছোঁ মানে হোৱাট ইজ কম্পিউটাৰ মেমৰি আৰু টাইপ। তেনেহ'লে আমি এনচাৰটো বুজিবলৈ চেষ্টা কৰিম যে কম্পিউটাৰ মেমৰি ইজ এ ষ্ট'ৰেজ ডিভাইচ। কম্পিউটাৰ মেমৰি ইজ এ ষ্ট'ৰেজ ডিভাইচ অৰ প্লেচ। ইয়াতে মই দেখাই দি আছোঁ যে কম্পিউটাৰ মেমৰি ইজ এ ষ্ট'ৰেজ ডিভাইচ অৰ প্লেচ, নহ'লে ঠাই, that is used to store information। তাৰমানে কম্পিউটাৰৰ মেমৰি হৈছে এটা ধৰা বেগ বা এখন ঠাই য'ত আমি ইনফৰমেশ্যন জমা ৰাখিব পাৰোঁ বা তাত থ'ব পাৰোঁ। তাৰপিছত টাইপ, মেমৰিৰ টাইপ, যে মেমৰি কেই ধৰণৰ। মেমৰি দুই ধৰণৰ, এটা হ'ল প্ৰাইমাৰী মেমৰি আৰু আনটো হ'ল ছেকেণ্ডাৰী মেমৰি। প্ৰাইমাৰী মেমৰি কি? যদি কোৱেশ্যন আহে তেনেহ'লে কি ক'বা? তেনেহ'লে আমি জানিম যে প্ৰাইমাৰী মেমৰি, ইট ইজ অলছ' ন'ন এজ মেইন মেমৰি। প্ৰাইমাৰী মেমৰিটো হ'ল কম্পিউটাৰৰ মেইন মেমৰি, দ্য মেমৰি ইউনিট ডেট কমিউনিকেট ডাইৰেক্টলি উইথ দ্য CPU কল্ড প্ৰাইমাৰী মেমৰি। তাৰমানে যিটো মেমৰি আছে ডাইৰেক্ট কমিউনিকেট কৰে বা ডাইৰেক্ট যোগাযোগ আছে বা ডাইৰেক্ট সংযোগ আছে CPU যে আছে CPUৰ লগত, সেইকাৰণে তাক প্ৰাইমাৰী মেমৰি বুলি কোৱা হয়। এতিয়া আমি প্ৰাইমাৰী মেমৰিৰ টাইপবিলাক পঢ়িম। প্ৰাইমাৰী মেমৰিত প্ৰথমে দুই ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ৰেম, এটা ভাগ হ'ল ৰেম আৰু আন ভাগটো হ'ল ৰোম। ইয়াতে কিন্তু স্পেলিং দেখিব পাৰে যে RAM আৰু ROM। ইয়াৰ ফুল ফৰ্ম হৈছে ৰেণ্ডম এক্সেছ মেমৰি আৰু ৰোমৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি। ৰেমক আকৌ দুই ধৰণত ভাগ কৰিব পাৰি। এটা হ'ল DRAM আৰু আনটো হ'ল SRAM। DRAMৰ ফুল ফৰ্ম হৈছে ডাইনামিক ৰেণ্ডম এক্সেছ মেমৰি আৰু SRAMৰ ফুল ফৰ্ম হৈছে ষ্টেটিক ৰেণ্ডম এক্সেছ মেমৰি। তাৰপিছত ৰোম যে আছে, যিটো প্ৰাইমাৰী মেমৰিৰ ভাগ, 2 নম্বৰ ভাগটো, ৰোমক আকৌ 3 ভাগত ভাগ কৰিব পাৰি। এটা হ'ল PROM আৰু আনটো হ'ল EPROM। তাৰপিছত 3 নম্বৰটো হৈছে EEPROM। ইয়াৰ ফুল ফৰ্ম হৈছে PROM যিটো আছে, ইয়াৰ ফুল ফৰ্ম হৈছে প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি। তাৰপিছত হৈছে EPROMৰ ফুল ফৰ্ম হৈছে ইৰেজেবল প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি। তাৰপিছত EEPROM হৈছে ইলেক্ট্ৰিকেলি ইৰেজেবল প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি।
তাৰপিছত এতিয়া আমি আলোচনা কৰিম সেকেন্ডাৰী মেমৰি। সেকেন্ডাৰী মেমৰি কি হয়? সেকেন্ডাৰী মেমৰি হল it is also known as auxiliary memory, the memory unit which is provide backup store called secondary memory। তাৰ মানে কি হৈছে যে এইটোক আমি auxiliary memory বুলি ক'ব পাৰি আৰু এইটোৰ কাম হৈছে ব্যাকআপ যেটো লাগে, ব্যাকআপ যিবিলাক কৰা হয়, ব্যাকআপ অপচন মানে ডাটা প্ৰথমে যদি তুমি কিবা কাম কৰা তেনেহলে সেই ডাটাটো ৰাখি দিব পাৰিবা, পিছত তুমি এই ডাটাটো এক্সেস কৰিব পাৰিবা, এইটোকে কল সেকেন্ডাৰী মেমৰি। তেনেহলে ইয়াৰ এক্সাম্পল হৈছে বা টাইপস সেকেন্ডাৰী মেমৰিৰ টাইপস বা এক্সাম্পল বুলি ক'ব পাৰি। যেনেকৈ পেন ড্ৰাইভ আছে, পেন ড্ৰাইভত কি হয়, তুমি এবাৰ যদি ডাটা ভৰাই দিয়া বা কিবা ৰাখি দিয়া, ধৰা এটা ভিডিও ৰাখিছা বা এটা অডিও ৰাখিছা বা এটা পিডিএফ ৰাখিছা, তেনেহলে পেন ড্ৰাইভৰ পৰা তুমি তোমাৰ লগত যদি পেন ড্ৰাইভ থাকে, সেই পেন ড্ৰাইভটো তুমি যতে ততে কম্পিউটাৰত বা ল্যাপটপত লগাই তুমি এক্সেস কৰিব পাৰিবা। তাৰ পিছত হল 2 নম্বৰটো হৈছে HDD, যাৰ ফুল ফৰ্ম হৈছে হাৰ্ড ডিস্ক ড্ৰাইভ। এইটোকো আমি সেকেন্ডাৰী মেমৰি বুলি কওঁ। তাৰ পিছত হৈছে ফ্লপি ডিস্ক, এইটো এটা মেমৰি যাক আমি সেকেন্ডাৰী মেমৰিৰ এক্সাম্পল বা টাইপস হিচাপে ধৰিব পাৰি। তাৰ পিছত এটসেট্ৰা। এতিয়া আমি ইয়াত কি আলোচনা কৰিলো আকৌ এবাৰ ৰিভাইজ কৰি দিও। মেমৰি কি, হোৱাট ইজ কম্পিউটাৰ মেমৰি আৰু টাইপ। তাৰ পিছত প্ৰথমে পাইছো প্ৰাইমাৰী মেমৰি আৰু সেকেন্ডাৰী মেমৰি। প্ৰাইমাৰী মেমৰি কি এইবিলাক পালো। প্ৰাইমাৰী মেমৰিৰ ভাগ আৰু তাৰ পিছত ৰেমৰ ভাগ, ৰোমৰ ভাগ। তাৰ পিছত সেকেন্ডাৰী মেমৰিৰ টাইপ, ধৰা এক্সাম্পল। এইখিনি আছিল আজিৰ ভিডিও। যদি ভিডিওটো ভাল লাগিছে তেনেহলে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব।